নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ IPL 2025 চনৰ প্ৰথম জয়। আজি মহেন্দ্ৰ সিং ধোনীৰ CSK আৰু ৰাজস্থানৰ মাজত গুৱাহাটীত মেচ অনুষ্ঠিত হৈছিল বৰ্ষাপাৰাত। আজি ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 ৰানত পৰাস্ত কৰে। আজিৰ মেচখনত CSK একেবাৰে বাহিৰত হৈ আছিল, কিন্তু এটা টাইমত এনেকুৱা হৈছিল যেতিয়া মহেন্দ্ৰ সিং ধোনী বেটিং কৰিব আহিছিল তেতিয়া এনেকুৱা লাগিছিল যে CSK মেচখন জিকাৰ এটা সম্ভাৱনা আছে, কিন্তু শেষৰ এক অভাৰত 19 ৰান লাগোতে তেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে যেতিয়া বেট কৰিছিলে যে মহেন্দ্ৰ সিং ধোনীয়ে আকৌ আগৰ দৰে মেচখন জয় কৰাব পাৰিব নেকি, কিন্তু যেতিয়া সন্দীপ শৰ্মাৰ বলত আউট হৈ যায় মহেন্দ্ৰ সিং ধোনী, আজি মহেন্দ্ৰ সিং ধোনীয়ে সেই আগৰ দৰে ফিনিশ কৰিব নোৱাৰিলে, সন্দীপ শৰ্মাৰ বলত আউট হৈ যায় শেষৰ অভাৰটোত। আৰু লগতে আজি ৰিয়ান পৰাগৰ কেপ্টেইনচি খুব এটা প্ৰশংসনীয়, খুব এটা ভাল কেপ্টেইনচি কৰিছে, কাৰণ আগৰ মেচ দুখনত ইমান এটা ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে এজ এ কেপ্টেইন ৰিয়ান পৰাগে, কিন্তু আজি খুব এটা ভাল প্ৰদৰ্শন কৰিছে, যেতিয়া বলিং ৰোটেশন হোক বা ফিল্ডিং হোক খুব এটা এটেকিং কৰিছে, এগ্ৰেছিভ কেপ্টেইনচি কৰিছে। আৰু লগতে ৰিয়ান পৰাগে আজি আগৰ যিটো পজিশনত বেটিং কৰিব আহিছিলে, ওৱান ডাউন যিহেতু আগৰ মেচতো আহিছিলে, তাৰ আগৰ মেচখনতো আহিছিল, কিন্তু আজি ওৱান ডাউন অহা নাই, নম্বৰ 4ত খেলিবলৈ আহিছে ৰিয়ান পৰাগে। লগতে ৰিয়ান পৰাগৰ আজি এটা খুব এটা ভাল কেটচ লয় শিৱম দুবেৰ। আজিৰ মেচখন এনেকুৱা আছিল, প্ৰথমে টছত জিকি ৰাজস্থান ৰয়েলছক বেটিং কৰিবলৈ দিয়ে চেন্নাই ছুপাৰ কিংছে, আৰু ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি 182 ৰান কৰে, আৰু 12 অভাৰত 124 ৰান। যেতিয়া তিনিটা উইকেট গৈছিল তেতিয়া এনেকুৱা লাগিছিল যে ৰাজস্থান ৰয়েলছে 200+ ৰান কৰিব পাৰিব, কিন্তু শেষৰ বেটছমেনসকলে বৰ বিশেষ কৰিব নোৱাৰিলে। ৰাজস্থান ৰয়েলছ 182 ৰানে কৰিবলৈ সক্ষম হয়। ৰাজস্থান ৰয়েলছৰ হৈ নীতিশ ৰাণাই আজি ভাল বেটিং পাৰফৰ্মেন্স আগবঢ়ায়। নীতিশ ৰাণাই 34 বলত 81 ৰান কৰে, আৰু লগতে নীতিশ ৰাণাই প্লেয়াৰ অফ দা মেচ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। নীতিশ ৰাণাই আজি ওৱান ডাউন বেটিং কৰিব আহিছে, ওৱান ডাউন বেটিং কৰিব আহিয়ে প্ৰথমৰ পৰাই এটেকিং খেলে আৰু ৰাজস্থান ৰয়েলছক ভাল এটা স্ক'ৰলৈ লৈ যায়। আজি নীতিশ ৰাণাক ৰবিচন্দ্ৰন অশ্বিনে আউট কৰিছিল, যেতিয়া ৰবিচন্দ্ৰন অশ্বিনে যেতিয়া দেখিছিল যে নীতিশ ৰাণাই ষ্টেপ আউট কৰিছে তেতিয়া হোৱাইট বল দিয়ে আৰু মহেন্দ্ৰ সিং ধোনীয়ে ষ্টাম্পিং কৰি আউট কৰায়, নহ'লে আজি এটা চেঞ্চুৰী কৰাৰ চান্স আছিলে নীতিশ ৰাণাৰ। আৰু লগতে ৰিয়ান পৰাগ, অসম সন্তান ৰিয়ান পৰাগে আজি 37 ৰানৰ ইনিংছ খেলে মাত্ৰ 28টা বলত, য'ত নেকি 2টা 6 আৰু 2টা 4 আছিল ৰিয়ান পৰাগৰ। আৰু ৰিয়ান পৰাগে নম্বৰ 4ত খেলিবলৈ আহিছে, আৰু ৰিয়ান পৰাগ যেটো নম্বৰ 4ত আগৰ মেচ বিলাকতো আগৰ সিজনতো নম্বৰ 4তে ভাল প্ৰদৰ্শন কৰিছিল, আজি যদিও হাফ সেঞ্চুৰী এটা কৰাৰ চান্স আছিল, কিন্তু ৰিয়ান পৰাগ 35 ৰানৰ এটা ইয়ৰ্কাৰ বলত আউট হৈ যায়। আৰু ৰাজস্থান ৰয়েলছৰ হৈ ইমৰান হেটমায়াৰে 19 ৰান কৰে, বাকী ধ্ৰুৱ জুৰেল, হাছৰাংগা বেটছমেনসকলে বৰ বিশেষ কৰিব নোৱাৰিলে, 182 ৰানলৈ লৈ যায় ৰাজস্থান ৰয়েলছৰ বেটছমেনসকলে। আজি চেন্নাই ছুপাৰ কিংছৰ ফালৰ পৰা বলিং প্ৰথমে ভাল কৰিছিল, খালিল আহমেদে 2টা উইকেট লৈছিল, আৰু লগতে অশ্বিনে এটা উইকেট লয় নীতিশ ৰাণাৰ উইকেটটো, আৰু পাথি ৰাণাই 2টা উইকেট ল'বলৈ সক্ষম হয়, য'ত নেকি এটা ৰিয়ান পৰাগৰ উইকেট আছিল, আৰু লগতে নুৰ আহমেদে 2টা উইকেট লয়। 183 ৰানৰ টাৰ্গেট চেজ কৰিব আহি চেন্নাই ছুপাৰ কিংছৰ যিটো ইণ্টেণ্ট দেখাব লাগিছিল সেইটো দেখা পোৱা নগ'ল। 4 অভাৰত মাত্ৰ 11 ৰান কৰিবলৈ সক্ষম হয়, যদি ইমান এটা বিশাল টাৰ্গেট চেজ কৰিব আহি যদি 4 অভাৰত ষ্টাৰ্ট 11 ৰান কৰে তেতিয়া শেষলৈকে কঠিন হয়, আৰু শেষলৈকে সেইটোও হ'ল যিহেতু 1 অভাৰত 19 ৰান লাগিছিল। আজি ৰাজস্থান ৰয়েলছৰ বলাৰসকলে খুব এটা ভাল প্ৰদৰ্শন কৰে, প্ৰথমতেই ৰচিন ৰবীন্দ্ৰক 0 ৰানত আউট কৰে, আৰু প্ৰথম অভাৰটো জফ্ৰা আৰ্চাৰে মেডেন অভাৰ দিয়ে, য'ত নেকি IPL 2025ৰ এইটো সিজনৰ প্ৰথমটো মেডেন অভাৰ জফ্ৰা আৰ্চাৰে দিয়ে, উইকেট প্লাছ মেডেন। চেন্নাই ছুপাৰ কিংছৰ হৈ কেপ্টেইন ঋতুৰাজ গায়কোৱাডে 44 বলত 63 ৰানৰ ইনিংছ খেলে। চেন্নাই ছুপাৰ কিংছৰ হৈ ঋতুৰাজ গায়কোৱাডে অকলে যুঁজা যেন দেখা গ'ল, লগত শিৱম দুবে 18 আৰু বিজয় শংকৰে 9 ৰান কৰে, শেষত ৰবীন্দ্ৰ জাদেজাই 32 ৰান কৰে 22টা বলত। যদি আজি মহেন্দ্ৰ সিং ধোনীয়ে বেটিং যিহেতু আগৰ মেচত 9 নম্বৰত কৰিব আহিছিল, কিন্তু আজি বেট প্ৰথমে কৰিবলৈ আহে, আৰু মহেন্দ্ৰ সিং ধোনীয়ে 11টা বলত 16 ৰান কৰে। লাষ্ট অভাৰত যেতিয়া 1 অভাৰত 19 ৰান লাগিছিল তেতিয়া ধোনী আউট হৈ যায় আৰু মেচখন ফিনিশ কৰিব নোৱাৰিলে মহেন্দ্ৰ সিং ধোনীৰ ষ্টাইলত। আজি ৰাজস্থানৰ বলাৰসকলে ভাল প্ৰদৰ্শন কৰে, ৰাজস্থানৰ বলাৰসকলৰ হৈ জফ্ৰা আৰ্চাৰে 3 অভাৰত মাত্ৰ 13 ৰান দিয়ে আৰু এটা উইকেট ল'বলৈ সক্ষম হয়, আৰু লগতে হাছৰাংগাই আজি ভাল বলিং প্ৰদৰ্শন কৰে। হাছৰাংগাই 4 অভাৰত 35 ৰান দি 4টা উইকেট ল'বলৈ সক্ষম হয়, প্ৰথম অভাৰতে আহি উইকেট লয়, আৰু ছেকেণ্ড অভাৰতো শিৱম দুবেৰ উইকেট লয়। হাছৰাংগাই আজি বহুত ভাল প্ৰদৰ্শন কৰে, মাত্ৰ 35 ৰান দিয়ে। আৰু লগতে সন্দীপ শৰ্মা বহুত এটা আণ্ডাৰৰেটেড প্লেয়াৰ, যদিও সন্দীপ শৰ্মাক যিমান আজি প্ৰশংসা কৰিলেও কম হয়, কাৰণ শেষৰ অভাৰত সন্দীপ শৰ্মাই বল কৰিব আহিছিল। শেষৰ অভাৰত ৰিয়ান পৰাগে
ভৰসা ৰাখিছিল সন্দীপ শৰ্মাৰ ওপৰত। যদিও জোফ্ৰা আৰ্চাৰৰ 1 অভাৰ আছিল, কিন্তু সন্দীপ শৰ্মাক বলিং কৰিব দিয়া হৈছিল। আৰু শেষৰ অভাৰত যেতিয়া 19 ৰান লাগিছিল, সন্মুখত আছিল মহেন্দ্ৰ সিং ধোনী আৰু ৰবীন্দ্ৰ জাদেজা। যেহেতু আগতে মহেন্দ্ৰ সিং ধোনী আৰু ৰবীন্দ্ৰ জাদেজাই মেচ ফিনিছ কৰিছিল, কিন্তু সন্দীপ শৰ্মাই ভাল বল প্ৰদৰ্শন কৰে, মহেন্দ্ৰ সিং ধোনীও আউট হয় শেষত। সন্দীপ শৰ্মাই শেষৰ অভাৰত প্ৰথম বল উইকেট লয় মহেন্দ্ৰ সিং ধোনী, তাৰপিছত ৱাইড, তাৰপিছত 1 ৰান কৰে আৰু চেন্নাইয়ে মাত্ৰ 176 ৰানে কৰিবলৈ সক্ষম হয় আৰু মেচখন 6 ৰানত পৰাস্ত হয় চেন্নাই ছুপাৰ কিংছ। আৰু আজি জয়ৰ লগতে ৰাজস্থান ৰয়েলছ যেহেতু পইণ্টছ টেবুলৰ 9 নম্বৰ স্থানত আহে আৰু ৰাজস্থান ৰয়েলছৰ আজি প্ৰথমখন জয় IPL 2025 ছিজনৰ। কাইলৈ মেচ অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু পেজটোলৈ যদি নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব, আৰু লগতে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।